কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল মণ্ডল আৰু সত্যৰ সন্ধানলৈ মই অনামিকা নাথ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সন্দৰ্ভত অসমবাসীৰ পৰা কি সত্য আঁতৰাই ৰখা হৈছে? বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত অঞ্চলৰ পৰিৱেশ সংবেদনশীল মণ্ডল ইকো চেন্সিটিভ জোন 10 কিলোমিটাৰৰ পৰা মাত্ৰ 1 কিলোমিটাৰলৈ হ্ৰাস কৰাৰ আঁৰত প্ৰকৃত উদ্দেশ্য কি? চৰকাৰে এই সিদ্ধান্তক আদালতৰ নিৰ্দেশ বুলি ক'ব বিচাৰিছে, কিন্তু আইনী আৰু ভৌগোলিক তথ্যই কি কয়? কেৱল বিৰোধী দল হিচাপেই নহয়, এগৰাকী সচেতন নাগৰিক হিচাপে আমি বিষয়টো পুংখানুপুংখভাৱে অধ্যয়ন কৰি ইয়াৰ প্ৰকৃত আইনী আৰু পৰিৱেশগত সত্যতা ৰাইজৰ সন্মুখত উত্থাপন কৰিব বিচাৰিছো। এইখিনি উত্থাপন কৰাৰ আগতে আমি জনাই ল'ব বিচাৰিছো কাজিৰঙাৰ সংৰক্ষিত সীমান্তৰ ইতিহাস। 1974 চনৰ 11 ফেব্ৰুৱাৰীত জাৰি কৰা জাননী FOR/WL/722/68 অনুসৰি 429.93 বৰ্গ কিলোমিটাৰ এলেকা সামৰি কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল। পৰৱৰ্তী সময়ত 2007 চনৰ 3 আগষ্টৰ জাননী FRW62007/23 যোগে 48,203.85 হেক্টৰ মূল এলেকা আৰু 54,835.55 হেক্টৰ এলেকা সামৰি 1030 বৰ্গ কিলোমিটাৰ বৃহত্তৰ কাজিৰঙা সংৰক্ষিত অঞ্চল ঘোষণা কৰা হয়। মন কৰিবলগীয়া যে বাঘ সংৰক্ষিত অঞ্চলৰ বাফাৰ এক আভ্যন্তৰীণ পৰিচালনা ক্ষেত্ৰহে। ই পৰিৱেশ সংৰক্ষণ আইন 1986 অধীনত নিৰ্ধাৰিত পৰিৱেশ সংবেদনশীল মণ্ডলৰ বিকল্প নহয়। উচ্চতম আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়সমূহৰ ওপৰতো আমি এবাৰ চকু ফুৰাবই লাগিব। উচ্চতম ন্যায়ালয়ে TN গোদাবৰ্মন গোচৰত স্পষ্ট নিৰ্দেশ দিছিল যে যিবোৰ সংৰক্ষিত বনাঞ্চলৰ বাবে ৰাজ্যই কোনো সুকীয়া ESZ প্ৰস্তাৱ দাখিল কৰা নাই, তাত 10 কিলোমিটাৰ ডিফল্ট বাফাৰ মণ্ডল প্ৰযোজ্য হ'ব। গোচৰ নং WPC/6479/2025ত গুৱাহাটী উচ্চ ন্যায়ালয়ে 2026 চনৰ 12 মাৰ্চত প্ৰদান কৰা ৰায়ত স্পষ্টভাৱে লিপিবদ্ধ কৰা হৈছে যে ৰাজ্য চৰকাৰে কাজিৰঙাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়লৈ কোনো খচৰা বা চূড়ান্ত ESZ প্ৰস্তাৱ দাখিল কৰা নাছিল। সেয়েহে 10 কিলোমিটাৰ ডিফল্ট পৰিৱেশ সংবেদনশীল মণ্ডল কাৰ্যকৰী হৈ আছিল। ইফালে 2019 চনৰ 12 এপ্ৰিলৰ আদেশত উচ্চতম ন্যায়ালয়ে কাৰ্বি আংলং পাহাৰৰ পৰা কাজিৰঙালৈ বৈ যোৱা নদী জুৰিৰ জলভাগ এলেকাত সকলো ধৰণৰ খনিজ উত্তোলনৰ ক্ষেত্ৰত প্ৰতিবন্ধ আৰোপ কৰিছিল। 2026 চনৰ 11 আগষ্টত উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় ক্ষমতাপ্ৰাপ্ত সমিতি CECৰ আদেশসমূহ পুনৰীক্ষণ কৰি স্পষ্ট কৰে যে ইয়াৰ ক্ষমতা কেৱল পৰামৰ্শ আৰু নিৰীক্ষণলৈহে সীমিত আছিল। ইয়াৰ অন্তৰালত মূল কাৰণ জড়িত হৈ থকা মেইন বিষয়টো হৈছে খনিজ ব্যৱসায়। খনিজ ব্যৱসায় আৰু কাৰ্বি আংলং ভূদৃশ্যৰ বাস্তৱতাও আমি এবাৰ চালি জাৰি চাবই লাগিব। যদি আদালতে 10 কিলোমিটাৰ মণ্ডল সংৰক্ষিত কৰি ৰাখিছে, তেন্তে চৰকাৰে 1 কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ কিয় জৰুৰী তৎপৰতা দেখুৱাইছে? ইতিমধ্যে কাৰ্বি আংলঙৰ আমচাম্পি, চামতেৰান আৰু জখুৰা এলেকাৰ প্ৰায় 28.64 নিযুত টন দুৰ্লভ মাটিৰ উপাদান উদ্ভাৱন হোৱাৰ বাতৰি আমাৰ সন্মুখলৈ আহিছে। বাণিজ্যিক ব্যৱসায়ী আৰু খনি মাফিয়াৰ বাবে পথ মুকলি কৰিবলৈ কাজিৰঙাৰ দক্ষিণ দিশৰ এই সুৰক্ষা কৱচ দুৰ্বল কৰিব বিচৰা হৈছে নেকি? ৰাজনৈতিক ভয় দেখুৱাই চহৰ বা উদ্যোগ বন্ধ হোৱাৰ অজুহাত দিয়া হৈছে, কিন্তু প্ৰকৃত উদ্দেশ্য হৈছে খনি আৰু বাণিজ্যিক কাৰ্যকলাপৰ বাবে বাট মুকলি কৰা। যদি চৰকাৰে ভাল ধৰণৰ যদি চিন্তা আছে, তাত আমাৰ কাৰণে কি কৰিব লাগিছিলে? তাত ইকো টুৰিজিম প্ৰমোট কৰিব লাগিছিল। কেনেকা পানীকেইটা শুদ্ধ ৰাখক, তাত আপোনালোকে আমাৰ হেণ্ডলুম যিটো ট্ৰেডিশ্যনেল হেণ্ডলুম কেইটা এষ্টাব্লিছ কৰক, আপোনালোকে হৰ্টিকালচাৰ চাইণ্টিফিকেলি অৰ্গেনিক প্লান্টেশ্যন কৰিব দিয়ক। যদিহে তাত আৰু ক্ৰাছাৰ খোলে, আগৰ নিচিনা যিটো মানুহৰ এই যিটো হাৰ্ট ডিজিজ, লাং ডিজিজ, TB সেইবিলাক আকৌ বাঢ়িব। এতিয়া সেইবিলাক কমিছে নাইকিয়া হোৱাৰ কাৰণে, কিন্তু গভৰ্ণমেণ্ট এতিয়া যিটো চিন্তা, I can very straight away tell that it is nothing but only to felicitate or to promote corporates and to facilitate for the construction of flyover. A flyover to কৰিবৰ কাৰণে বেলেগ জায়গাৰ পৰা মাটি, বালি, পাথৰ আনিব জাগা নাই। এই কাৰ্বি আংলং সেউজীয়া পাহাৰটো চকু দি আছে আৰু আমাৰ গোটেই ধ্বংস কৰিব
সেইটোৱে তথা সমগ্ৰ জনতাৰে এইখিনি সময়ত সংকল্প আৰু দাবী একেলগে উত্থাপন হৈছে। কাজিৰঙা কেৱল এক পৰ্যটন কেন্দ্ৰ নহয়, ই অসমৰ আত্মা, আমাৰ পৰিচয়। বানপানীৰ সময়ত জীৱ-জন্তুৱে কাৰ্বি আংলং পাহাৰতেই আশ্ৰয় লয়। 1 কিলোমিটাৰ বাফাৰ মণ্ডলে এই পৰিভ্ৰমণকাৰী বন্যপ্ৰাণীক কোনো আইনী বা ভৌগোলিক সুৰক্ষা দিব নোৱাৰে। সেয়েহে আমাৰ মূল দাবীসমূহ প্ৰস্তাৱিত 1 কিলোমিটাৰ ESZৰ সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তি ৰাজহুৱা কৰা হওক। উচ্চতম ন্যায়ালয়ৰ 2019 চনৰ নিৰ্দেশ অনুসৰি দক্ষিণ জলভাগ অঞ্চলত সকলো অবৈধ খনি উত্তোলন সম্পূৰ্ণৰূপে বন্ধ কৰা হওক। ব্যক্তিগত ব্যৱসায়িক স্বাৰ্থৰ বাবে কাজিৰঙাৰ পৰিৱেশ অখণ্ডতা বলি দিয়া বন্ধ হওক। কাজিৰঙাক ৰক্ষা কৰাটো অসমৰ প্ৰতিজন নাগৰিকৰ কৰ্তব্য। সত্য জানিও নিমাত হৈ নাথাকিব। কাজিৰঙাৰ হৈ সকলো আগবাঢ়ি আহক, সকলোৱে মাত মাতক। ধন্যবাদ।